নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ইণ্ডিয়ান এডুকেশ্যন ইস্যুজ এণ্ড পলিচিজ ইয়াৰ ওপৰত কিছু এমসিকিউ কোৱেশ্চনছ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম সো আমি অলৰেডি ইণ্ডিয়ান পলিচিজ বিলাক বা ইস্যুজ বিলাকৰ ওপৰত আলোচনা কৰিছো ইয়াৰ ওপৰত সেপাৰেট ভিডিঅ'ছ বনোৱা হৈছে এছএছ এৰ ওপৰত বনোৱা হৈছে আৰটি এৰ ওপৰত বনোৱা হৈছে নেশ্যনেল পলিচি অন এডুকেশ্যনৰ ওপৰত বনোৱা হৈছে ঠিক তেনেদৰে আৰএমএছ এৰ ওপৰতো বনোৱা হৈছে এনেদৰে ওবিবিৰ ওপৰত বনোৱা হৈছে ইউনিভাৰ্সেলাইজেশ্যন অফ প্ৰাইমাৰী এডুকেশ্যনৰ ওপৰত বনোৱা হৈছে গতিকে সেপাৰেট ভিডিঅ'ছ বা ডিটেইলছত আমি আলোচনা কৰিছো প্ৰতিটো টপিক আমি আলোচনা কৰিছো ডিটেইলছত গতিকে সেই ভিডিঅ'বিলাক আপোনালোকে কাইন্ডলি চাব সেই ভিডিঅ'বিলাকত আমি যিবিলাক কথা আলোচনা কৰিছিলো তাৰ ওপৰতে এই এমসিকিউবোৰ বনোৱা হৈছে গতিকে এই ভিডিঅ'টিত আমি কেৱল কোৱেশ্চন এনসাৰ আলোচনা কৰিম যিবিলাক আমি অলৰেডি ডিসকাস কৰি আহিছিলো সেইবিলাক টপিকৰ ওপৰতে আমি আজিৰ ভিডিঅ'টিত আমি কোৱেশ্চন এনসাৰ আলোচনা কৰিম সো যিসকলে সেই ভিডিঅ'বিলাক চনাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে এ ৰিভিউ অফ এনপিএ 1986 প্ৰগ্ৰাম অফ একচন POA was done by এই প্ৰশ্নটো সুধিছে যে ন্যাশনাল পলিচি অন এডুকেশ্যন 1986 ত যিখন পলিচি হৈছিল এডুকেশ্যনৰ ওপৰত এই পলিচিখনৰ যেটো প্ৰগ্ৰাম অফ একচন যাক POA বুলি কোৱা হয় এটো কোনে ৰিভিউ কৰিছিল এই বিষয়ে আমি আলোচনা কৰিছিলো আপোনালোকে যদি চোৱা নাই এনপিএ 1986 ৰ যেটো ভিডিও সেই ভিডিওটি আপোনালোকে চাওক তাত আপোনালোকে সকলোবোৰ পাব সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ৰামামূৰ্তি কমিটি গতিকে ৰামামূৰ্তি কমিটিয়ে ৰিভিউ কৰিছিল এনপিএ 1986 ৰ প্ৰগ্ৰাম অফ একচন আৰু কেতিয়াবা POA এৰ ফুল ফৰ্মটো সুধিব পাৰে POA এৰ ফুল ফৰ্ম হৈছে প্ৰগ্ৰাম অফ একচন হেতু আপোনালোকে মনত ৰাখিব বাকি ডিটেইলছ আপোনালোকে সেই ভিডিওটি চালে সকলো ডিটেইলছ আপোনালোকে জানিব পাৰিব সো এই ভিডিওতে যিবিলাক কোৱেশ্চন আমি আলোচনা কৰিম কেৱল আপোনালোকৰ ৰিভাইজ হ'ব বা প্ৰেক্টিস হ'ব যিবিলাক আপোনালোকে পঢ়িছিলে এইবিলাক আপোনালোকে মনত আছে নে নাই এটো জাস্ট প্ৰেক্টিস হ'ব সো 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো এস্টাব্লিশমেন্ট অফ ডায়েটস ওয়াজ দ্য ৰিজাল্ট অফ ওয়ান অফ দ্য ৰিকমেন্ডেশনস অফ সো এই প্ৰশ্নটো সুধিছে যিবিলাক ডায়েট সেন্টাৰ বনোৱা হৈছে আপোনালোকলৈ জানে সো এই ডায়েট সেন্টাৰ বিলাকত যত আপোনালোকে বিএড বা ডিএলএড কৰে বা ট্ৰেনিং দিয়া হয় টিচাৰ সকলক এই ডায়েট সেন্টাৰ বিলাক কাৰ ৰিকমেন্ডেশনত বনোৱা হৈছিল কোনে ৰিকমেন্ড কৰিছিল এস্টাব্লিশ কৰাৰ বাবে এই ডায়েট সেন্টাৰ সমূহ সো অপচনত দিয়া আছে ইণ্ডিয়ান এডুকেশ্যন কমিশন 1882 ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন সেকেন্ডাৰী এডুকেশ্যন কমিশন আৰু ন্যাশনাল পলিচি অন এডুকেশ্যন 1986 সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ন্যাশনাল পলিচি অন এডুকেশ্যন 1986 এ ৰেকমেন্ড কৰিছিল ডায়েট সেন্টাৰ সমূহ এস্টাব্লিশ কৰাৰ ক্ষেত্ৰত এটা আছে কোৱেশ্চন নম্বৰ 3 লৈকে Which article of Indian Constitution embodies the provision for early childhood care and education for the children below the age of 6 years? So ইয়াতে কৈছে যে তলত উল্লেখ কৰা ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলত উল্লেখ আছে আৰ্লি চাইল্ডহুড কেয়াৰ হ'ব লাগিব আৰু 6 বছৰৰ তলৰ প্ৰতিজন ল'ৰা-ছোৱালীয়ে পঢ়াৰ সুবিধা পাব লাগিব এই কথাখিনি কোনটো আৰ্টিকলত উল্লেখ আছিল সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ আৰ্টিকল 45 সো এইখিনিতে আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব আৰু প্ৰায় কনফিউজন হোৱা যায় আৰ্টিকল 21 এৰ বিষয়ে আমি পঢ়িছিলো সো আৰটি এৰ ওপৰত যেটো মই ভিডিও বনাইছিলো ৰাইট টু এডুকেশ্যন 2009 ইয়াৰ ওপৰত যেটো ভিডিও বনোৱা হৈছিল সো তাত আমি পাইছো আৰ্টিকল 21 এৰ বিষয়ে আমি পাইছিলো সো আৰ্টিকল 21 এ আৰু আৰ্টিকল 45 দুটাই এডুকেশ্যনৰ লগতে ৰিলেটেড হয় কিন্তু দুটাৰ মাজত অলপ পাৰ্থক্য আছে ফ্ৰী আৰু কম্পালসৰি যেটো এডুকেশ্যন 6 পৰা 14 বছৰ বয়সলৈকে দিব লাগে বুলি আমি পাইছো সো আৰটিত পাইছো আমি ৰাইট টু এডুকেশ্যন এক্টত পাইছো গতিকে এই কথাখিনি আৰ্টিকল 21 এত কোৱা হৈছে কিন্তু আৰ্টিকল 45 ত কি কোৱা হৈছে এই ওপৰত লিখা প্ৰশ্নটো লিখা কথাখিনি কোৱা হৈছে যে 6 বছৰৰ তলৰ যিখিনি ল'ৰা-ছোৱালী তাক পঢ়াৰ সুবিধা দিব লাগিব আৰু আৰ্লি চাইল্ডহুড কেয়াৰ ল'ব লাগিব এই কথাখিনি লিখা আছে আৰ্টিকল 45 ত আৰু ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দিব লাগিব বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিব লাগিব 6 পৰা 14 বছৰ বয়সৰ ল'ৰা-ছোৱালীসকলক এই কথাখিনি কোনটো আৰ্টিকলত উল্লেখ আছে আৰ্টিকল 21 এত উল্লেখ আছে গতিকে এই ডিফাৰেন্সটো আপোনালোকে মনত ৰাখিব যদি 6 পৰা 14 বছৰ বয়সলৈকে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যনৰ কথা সুধে তেতিয়াহলে আৰ্টিকল 21 এ হ'ব এনসাৰ So এতিয়া আইছো কোৱেশ্চন নম্বৰ 4 লৈকে গভৰ্নমেন্ট অফ ইন্ডিয়া ইন্ট্ৰোডিউসড দ্য সৰ্বশিক্ষা অভিযান ইন দ্য ইয়াৰ সো ইয়াতে সুধিছে যে সৰ্বশিক্ষা অভিযান গভৰ্নমেন্ট অফ ইন্ডিয়া কেতিয়া ইন্ট্ৰোডিউস কৰিছিল সো ইয়াৰ উত্তৰটো হ'ব এই বিষয়ে আমি আলোচনা কৰিছো অলৰেডি এসএস এৰ ওপৰত এটা সেপাৰেট ভিডিও আছে আপোনালোকে এইটো ভিডিও চাব তাত ইয়াৰ উদ্দেশ্য লক্ষ্য সকলোবোৰ ইয়াতে আপোনালোকে ইয়াৰ বেকগ্ৰাউণ্ড কেনেদৰে আহিল এসএস সকলোবিলাক আমি আলোচনা অলৰেডি কৰিছো সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ 2001 to 2 2001 পৰা 2 ৰ ভিতৰত সৰ্বশিক্ষা অভিযান ভাৰত চৰকাৰে আৰম্ভ কৰিছিল সো কেতিয়াবা 2001 পাব কেতিয়াবা 2002 পোৱা যায় কিছুমান কিতাপত 2001 আছে কিছুমান 2002 আছে তো যি কি নহওক 2001 and 2 থাকিব পাৰে অপচনত গতিকে হেতু ইয়াৰ উত্তৰ হ'ব
এতিয়া আছে কুৱেশ্যন নম্বৰ 5 লৈকে SSA is to provide education for all children in the age group of সো ইয়াতে কৈছে যে সৰ্বশিক্ষা অভিযানে কোনটো এজ গ্ৰুপৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ বাবে বা এডুকেশ্যন দিয়াৰ বাবে জোৰ দিয়া হৈছিল বা গুৰুত্ব দিছিল সো এটো আমি সকলোৱে জানো সো এজ গ্ৰুপটো আছিল 6 ৰ পৰা 14 বছৰ বয়সলৈকে গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ 6 to 14 ইয়াৰ্স এতিয়া আছে নেক্সট কুৱেশ্যনটো লৈকে Objectives of SSAR সো তলত উল্লেখ কৰা আছে কেইটামান অবজেক্টিভস দিয়া আছে সৰ্বশিক্ষা অভিযানৰ ইয়াৰে কোনটো শুদ্ধ হ'ব হেতু আমাক সুধিছে সো এই বিষয়ে আমি আলোচনা কৰিছিলো অলৰেডি সৰ্বশিক্ষা অভিযানৰ যেটো অবজেক্টিভস বা ইয়াৰ এইমছ বিলাক আমি আলোচনা কৰিছিলো গতিকে নিশ্চয় আপোনালোকে উত্তৰ কোনটো হ'ব ধৰিব পাৰিছে সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি all of the above ওপৰৰ গটেকেইটা ইয়াৰ অবজেক্টিভস হয় প্ৰথমটো দিয়া আছিল all children complete 5 years of primary education by 2007 এটা উদ্দেশ্য লোৱা হৈছে যে সকলো বিলাক ল'ৰা ছোৱালীয়ে তেওঁলোকৰ 5 বছৰীয়া যেটো প্ৰাইমাৰী এডুকেশ্যন হ'ব প্ৰাথমিক শিক্ষা হ'ব এটো 2007 চনৰ ভিতৰত কমপ্লিট হ'ব সকলোৰে কমপ্লিট হ'ব হেতু এটা উদ্দেশ্য লোৱা হৈছিল যেতিয়া SSA স্টাৰ্ট কৰিছিল সেই সময়তে তাৰ পিছত বি নম্বৰত কৈছে ইউনিভাৰ্সাল ৰিটেনচন বাই 2010 2010 চনৰ ভিতৰত ইউনিভাৰ্সাল ৰিটেনচন হ'ব যিবিলাক ল'ৰা ছোৱালী আধাতে পঢ়া বাদ দিয়ে তেওঁলোকে বাদ নি তেওঁলোকৰ পঢ়া কন্টিনিউ কৰিব প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী দুটাই তেওঁলোকে কমপ্লিট কৰিব তেনে ধৰণৰ এটা টাৰ্গেট লোৱা হয় ইউনিভাৰ্সাল ৰিটেনচন হ'ব 2010 চনৰ ভিতৰত হেতু এটা তাৰ অবজেক্টিভস আছিল বা এইমছ আছিল বুলি ক'ব পাৰো তাৰ পিছত সি নম্বৰত কৈছে ব্ৰিজ অল জেন্ডাৰ এণ্ড সোশ্যাল গ্যাপস এট প্ৰাইমাৰী ষ্টেজত গতিকে প্ৰাইমাৰী ষ্টেজত বিভিন্ন ধৰণৰ গ্যাপ থাকে সোশ্যাল গ্যাপ থাকে জেন্ডাৰৰ গ্যাপ থাকে লৰাই পঢ়িব ছোৱালী পঢ়িব নালাগে ছোৱালী পঢ়ি কি হ'ব এনে ধৰণৰ কিছুমান সেই সময়ত আছিল জেন্ডাৰ গ্যাপ আছিল বা সোশ্যাল গ্যাপস আছিল এই গ্যাপ বিলাক নোহোৱা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এটা উদ্দেশ্য আছিল যাতে লৰা ছোৱালী উভয়ে পঢ়িব পাৰে লৰাকো মাক দেউতাকে পঢ়ায় আৰু ছোৱালীকে সমানভাৱে পঢ়ায় বা পঢ়াৰ অধিকাৰ হিতে পায় তাৰ ওপৰত গুৰুত্ব দিছিল সো এইবিলাক কথা আমি অলৰেডি ডিটেইলছত আলোচনা কৰিছো গতিকে গটেকেইটা ইয়াৰ অবজেক্টিভস হয় উত্তৰ হ'ব অপচন নম্বৰ ডি এতিয়া আছে কুৱেশ্যন নম্বৰ 7 লৈকে SSA aims of all children to complete 8 years of schooling by সো ইয়াতে এইটোই সুধিছে যে SSA বা সৰ্বশিক্ষা অভিযানৰ এটা এইম আছিল এটা লক্ষ্য আছিল উদ্দেশ্য আছিল যে 8 বছৰৰ শিক্ষা ল'ৰা ছোৱালী বিলাকৰ যে 8 বছৰীয়া শিক্ষা থাকে এই 8 বছৰীয়া শিক্ষাটো হিয়তে কমপ্লিট কৰিব কিমান চনৰ ভিতৰত কমপ্লিট কৰাৰ এটা এইম লোৱা হৈছিল বা উদ্দেশ্য লোৱা হৈছিল উত্তৰ হ'ব অপচন নম্বৰ বি 2010 গতিকে 2010 চনৰ ভিতৰত ল'ৰা ছোৱালী সকলে 8 বছৰীয়া শিক্ষা সমাপ্ত কৰিব বা কমপ্লিট কৰিব কোনো 8 বছৰ নোহোৱাতে তাৰ আধাতে এৰি গুছি নাযায় বা পঢ়া বাদ নিদিয়ে হেতু এটা টাৰ্গেট লোৱা হৈছিল গতিকে সকলোৰে শিক্ষা 2010 ৰ ভিতৰত কমপ্লিট হ'ব বুলি তেওঁলোকে এটা উদ্দেশ্য লৈছিল বা লক্ষ্য এটা লৈছিল এতিয়া আছে কুৱেশ্যন নম্বৰ 8 লৈকে SSA was introduced by former Indian Prime Minister সো এইটো আমি আলোচনা কৰিছিলো সো ইয়াতে সুধিছে যে সৰ্বশিক্ষা অভিযান ইন্ট্ৰোডিউস কৰিছিল ভাৰত চৰকাৰে গতিকে সেই সময়ত ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল বা পূৰ্বৰ কোনজন প্ৰধানমন্ত্ৰী SSA ইন্ট্ৰোডিউস কৰিছিল গতিকে এটো হল প্ৰশ্ন অপচনত আছে ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী সোনিয়া গান্ধী আৰু অটল বিহাৰী বাজপেয়ী সো নিশ্চয় আপোনালোকে উত্তৰটো জানিবই উত্তৰ হ'ব অপচন নম্বৰ ডি অটল বিহাৰী বাজপেয়ী সো তেখেতৰ দিনতে SSA ইন্ট্ৰোডিউস কৰা হৈছিল বা ষ্টাৰ্ট হৈছিল এতিয়া আছে কুৱেশ্যন নম্বৰ 9 লৈকে there are how many parts in the contents of NPE 1986 সো ইয়াতে সুধিছে যে NPE 1986 নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ৰ কিমানটা পাৰ্ট আছে ইয়াৰ যেটো কন্টেন্ট আছিল কন্টেন্টৰ কিমানটা পাৰ্ট আছে এটো হল প্ৰশ্ন এই বিষয়ে আমি আলোচনা কৰিছিলে কিমানটা পাৰ্ট আছে আৰু ইয়াৰ পাৰ্ট বিলাকো আমি চাইছিলো গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 12 পাৰ্টস গতিকে NPE 1986 ৰ যেটো কন্টেন্ট তাত 12 পাৰ্ট আছে 12টা পাৰ্ট আছিল আৰু আপোনালোকে মনত ৰাখিব 157 পেৰাগ্ৰাফছ আছিল হেতু আমি পাইছিলো আগৰ এই ভিডিওটিত 157 পেৰাগ্ৰাফছ আছিল আৰু 12 পাৰ্টস আছিল এতিয়া আছে কুৱেশ্যন নম্বৰ 10 লৈকে what is the full form of CAB সো CABৰ ফুল ফৰ্ম কি সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন সো প্ৰথম যেটো অপচন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন বাকি যিবিলাক আছে অপচনত হেবিলাকো কেবৰ ফুল ফৰ্মে হয় যেটো আমি ইন্ডিয়ান এডুকেশ্যনৰ ওপৰত আলোচনা কৰিছো সেই ক্ষেত্ৰত প্ৰথম যেটো অপচন এটোহে হ'ব ইয়াৰ শুদ্ধ উত্তৰ বা ইয়াৰ লগত ৰিলেটেড হ'ব বাকি বিলাক এডুকেশ্যনৰ লগত ৰিলেটেড নহয় সো ইয়াৰ বিষয়ে আমি আলোচনা কৰিছিলো NPE 1986 ৰ যেটো মেনেজমেন্ট অফ এডুকেশ্যন আমি পাইছিলো মেনেজমেন্ট
মেনেজমেণ্ট অফ এডুকেশ্যনটো মেনেজ কৰাৰ বাবে দুখন কমিটি আছিলে নেশ্যনেল লেভেলত এখন আছিলে আৰু নেশ্যনেল লেভেলৰ কমিটিখনে হৈছে কেপ চেণ্ট্ৰেল এডভাইজৰী বৰ্ড অফ এডুকেশ্যন আৰু এখন ষ্টেট লেভেলত আছিলে SABE বুলি কোৱা হয় আৰু এখন ডিষ্ট্ৰিক্ট লেভেলত আছিলে যাক ডিষ্ট্ৰিক্ট বৰ্ড অফ এডুকেশ্যন বুলি কোৱা হয় গতিকে এইবিলাক আপোনালোকে চাব লাগিব এতিয়া আছে কুৱেশ্যন নম্বৰ 11 লৈ The RTE Act has been extended to whole of India except the state so ইয়াতে সুধিছে যে RTE এখন যেতিয়া প্ৰথম কৰা হৈছিল গতিকে প্ৰথমতে সকলোবোৰ ষ্টেটতে তাক লাগু কৰা হোৱা নাছিল কাৰ্যকৰী কৰা হোৱা নাছিল লাহে লাহে সকলোবোৰতে কাৰ্যকৰী কৰা হৈছে সকলোবোৰ ষ্টেটতে কাৰ্যকৰী কৰা হৈছে কিন্তু এখন ষ্টেটত RTE Act কাৰ্যকৰী কৰা হোৱা নাছিল গতিকে হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি জম্মু এণ্ড কাশ্মীৰ এতিয়া আছে কুৱেশ্যন নম্বৰ 12 লৈকে এলিমেণ্টাৰী এডুকেশ্যন কভাৰ্ছ এডুকেশ্যন ফ্ৰম ক্লাছ ইয়াতে সুধিছে যে এলিমেণ্টাৰী এডুকেশ্যন কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈকে কভাৰ কৰে কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈকে আমি এলিমেণ্টাৰী এডুকেশ্যন বুলি ক'ব পাৰো সো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 1 টু ক্লাছ 8 গতিকে ক্লাছ 1 ৰ পৰা ক্লাছ 8 লৈকে আমি এলিমেণ্টাৰী এডুকেশ্যন বুলি কওঁ বহুতে এলিমেণ্টাৰী এডুকেশ্যন মানে ক্লাছ 1 টু 5 বুলি ভাবে কিন্তু ক্লাছ 1 টু 5 টোক প্ৰাইমাৰী এডুকেশ্যন বুলি কোৱা হয় এলিমেণ্টাৰী বুলি কোৱাৰ লগে লগে আমাৰ মনত থাকিব লাগিব 6 পৰা 14 বছৰ বয়স গতিকে 6 পৰা 14 বছৰলৈকে 8টা বছৰ থাকে গতিকে ক্লাছ 1 ৰ পৰা 8 ইয়াৰ্ছলৈকে প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী দুটাকে ইয়াতে বুজোৱা হয় গতিকে 1 টু 8 হ'ব এতিয়া আছে কুৱেশ্যন নম্বৰ 13 লৈকে as per the act private and specified category schools shall admit percentage children belonging to weaker section and advantaged group in class 1 so এই প্ৰশ্ন সুধিছে যে RTE Actত এটো উল্লেখ কৰা আছিল যে যিবিলাক গভৰ্ণমেণ্ট হয় হেবিলাকটো ফ্ৰী হ'ব 6 পৰা 14 বছৰলৈকে কিন্তু যিবিলাক প্ৰাইভেট হয় বা স্পেসিফাইড ক্যাটেগৰি স্কুল হয় হেবিলাকটো উইকাৰ সেকশনৰ বাবে দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীসকলৰ বাবে ফ্ৰী দিব লাগিব ইহঁতক সুবিধা দিব লাগিব তেনে ধৰণে এটা আইন আছিল গতিকে প্ৰশ্ন সুধিছে যে কিমান পাৰ্চেন্ট চিলড্ৰেন যিবিলাক উইকাৰ সেকশনৰ পৰা বিলং কৰে ইহঁতক সুবিধা দিয়া হ'ব বা বিনামূলীয়াভাৱে ইহঁতক এডমিশন দিব লাগিব সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 25 গতিকে যিবিলাক প্ৰাইভেট বা স্পেসিফাইড ক্যাটেগৰি স্কুল আছিল তেওঁলোকো 25% চিলড্ৰেন যিসকল উইকাৰ সেকশনৰ হয় বা ডিসএডভান্টেজ গ্ৰুপৰ হয় তেওঁলোকক ফ্ৰী বিনামূলীয়াভাৱে এডমিশন দিব লাগিব তেনে ধৰণৰ এটা এক্ট আছিল এতিয়া আছে কুৱেশ্যন নম্বৰ 14 লৈকে ইন এ SMC the person of the actual parents will comprise at least so এই প্ৰশ্ন সুধিছে SMC ৰ কথা সুধিছে স্কুল মেনেজমেন্ট কমিটিৰ কথা সুধিছে SMC মানে স্কুল মেনেজমেন্ট কমিটি ইয়াৰ ফুল ফৰ্মটো সুধিব পাৰে এই বিষয়ে আমি আলোচনা কৰিছিলো এটা ভিডিঅত সো স্কুল মেনেজমেন্ট কমিটি এখন থাকে আপোনালোকলৈ জানে সো তাত টিচাৰ্সও থাকিব আৰু পেৰেন্টস থাকিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক থাকিব লাগিব গতিকে তাৰ এটা পাৰ্সেন্টেজ থাকে কিমান পাৰ্সেন্ট তাত অভিভাৱক থাকিব লাগিব হেই SMCত বা হেই স্কুল মেনেজমেন্ট কমিটিখনত হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি 75% গতিকে যিখন SMC থাকিব তাত 75% পেৰেন্টস থাকিব লাগিব ল'ৰা ছোৱালীৰ মাক দেউতা সকল থাকিব লাগিব তাত 75% সদস্য হিচাপে থাকিব লাগিব এতিয়া আইছো নেক্সট কুৱেশ্যনটো লৈ আৰু এটো হ'ব আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 which of the following are the functions of SMC এতিয়া SMC ৰ ফাংচন কি SMC কি কাম কৰে স্কুল মেনেজমেন্ট কমিটিৰ কি কাম থাকে অপচন 8 কৈছে মনিটৰ the working of school যে স্কুলখনক মনিটৰ কৰে ঠিকঠাক চলি আছে নাই সকলোবোৰ হেতু মনিটৰ কৰিব লাগিব চোৱাচিতা কৰিব লাগিব বি নম্বৰত কৈছে প্ৰিপেয়াৰ এণ্ড ৰেকমেন্ড স্কুল ডেভেলপমেন্ট প্ল্যান গতিকে স্কুলখনক ডেভেলপ কৰাৰ ক্ষেত্ৰত বা যেটো তাৰ পৰিকল্পনা থাকে সেই পৰিকল্পনাৰ ক্ষেত্ৰত তেওঁলোক কিছু সহায় কৰিব লাগিব ৰেকমেন্ডেশন দিব লাগিব পৰামৰ্শ দিব লাগিব সি নম্বৰত কৈছে মনিটৰ দা ইউটিলাইজেশন অফ দা গ্ৰান্টস যিবিলাক আমাৰ ফান্ড আহিব যিবিলাক সাহায্য আহিব চৰকাৰৰ পৰা সেইবিলাক ভালদৰে ইউটিলাইজ হৈছে নে হনাই তাক ইউটিলাইজ কৰিছে নে কৰা নাই হেতু চোৱাচিতা কৰিব লাগিব বা তলত কৈছে অল অফ দা এব ওপৰৰ গটে গেটাই সো ইয়াৰ উত্তৰ হেতুৱে হ'ব অপচন নম্বৰ ডি অল অফ দা এবভ ওপৰৰ গটে গেটাই হয় গতিকে এইবিলাক কামেই থাকে SMC এইবিলাক চোৱাচিতা কৰিব লাগিব সো আজি ভিডিঅ'ত এই 15টি কুৱেশ্যন আমি আলোচনা কৰিলো আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আৰু কেইটামান MCQ কুৱেশ্যন আলোচনা কৰিম ইণ্ডিয়ান এডুকেশ্যন ইস্যুজ এণ্ড পলিচিৰ ওপৰত সো কেৱল MCQ কুৱেশ্যনছ বিলাক চালে আপোনাক সাফিচিয়েন্ট নহব আপোনাক ডিটেইলছত যাব লাগিব ডিটেইলছ ভিডিঅ' বিলাক চাওক বা জোৰ পৰাই নহওক আপোনাক ডিটেইলছ চাব তেতিয়া আপোনাকৰ বেছি লাভ হ'ব সো এতিয়া ভিডিঅ'টিৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ
Thank you.